ডবকা আৰক্ষীৰ বাইক চোৰৰ বিৰুদ্ধে অভিযান। ডবকাৰ গণিপুৰ বাইপাছৰ পৰা চুৰিৰ বাইকসহ 4টা চোৰক আটক। চোৰকেইটাৰ পৰা আৰক্ষীয়ে AR 056956 এখন R15 আৰু AS 02L5807 এখন পালচাৰ বাইক আৰু AS 31D 0608 নম্বৰৰ এখন স্কুটি জব্দ কৰে। বৰ্তমান চোৰকেইটাক ডবকা আৰক্ষীৰ মাৰাথন জেৰা অব্যাহত ৰাখিছে। এইটো বিক্ৰীৰ আৰু দুটা দিয়া দাও কোনে আনিছিলে বাইকখন? তেখেতে কৈছে গাড়ী বিক্ৰীবলৈ অৰুণাচলৰ গাড়ী আনিছে কোনে বিক্ৰীবলৈ? সেইজনী মানুহজনে কৈছে গাড়ী 25,000 টকা আপুনি লৈ যাওক আৰু গাড়ীখন কাগজ পাতি চব অকে আছে, পাতি চব লৈ আপুনি গাড়ীখন এৰি দিব। আপুনি কি কিনিব আহিছে নেকি? সেই দুজন ক'ত? সেই দুজন গুচি গ'ল ইয়াতে, আপুনি চব লিখিব লাগিছে। কৰ ল'ৰাকেইটা কৰ? এই বাগানৰ কি নামটো? এটা লৈ গ'ল তাৰ গাড়ী আৰু এটা বয়স কিমান? চেপা East Coming district. Sepat. Maro. তাৰমানে আমি ইয়াতে উপস্থিত আছিলোঁ। এইফালৰ পৰা পাঁচ গাড়ী এখন লৈ নামিয়েই পিষ্টল ওলাই দিছে। ইয়াত 4-5জন ল'ৰা আছে, বাইক 3-4খন লৈ কিবা কথা পাতি আছে। পিছত গম পালোঁ যে সিহঁত বাইক চুৰ হয় আৰু পুলিচে ঘেৰাও কৰি সিহঁতক আটক কৰিছে। এতিয়া গম পালোঁ সিহঁতে মানে বাইক চুৰ হয়। কেইজনক ধৰিছে? ইয়াত ধৰিছে 3জন আৰু 2জন লৈ গ'ল। মুঠ 5জনক আটক কৰিছে। 5জনক আটক কৰিছে। কি বাইক আছিলে এইখন? এখন R1 বাইক, অৰুণাচল ৰেজিষ্ট্ৰেশ্যনত, আৰু বাকী এটা স্কুটি, এটা পালচাৰ 220 ইয়াৰে হয় গাড়ীটো।